আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঠখেলীয়া নামঘৰলৈ আহি প্ৰভুৰ আশীৰ্বাদ ল'বহি আৰু বিশেষভাৱে তেখেতক আমি গোলাঘাটবাসী হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই আঠখেলীয়া নামঘৰ ভাগি আমি সকলোৱে আন্তৰিকতাৰে কামনা কৰিছোঁ যে এভাগি পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ হওক আৰু তেখেতে যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল 2021 চনৰ 1 ভাদত এই নামঘৰবাসীক পদাৰ্পণ কৰিছিল আৰু তেতিয়া এটা পুঁজি অনুদান আমাক দি থৈ গৈছিলে আৰু আমি সেই পুঁজিভাগ সম্পূৰ্ণ শতকৰা 100% আমি স্বচ্ছভাৱে আমি ইয়াত বহুতো কাম কৰিলোঁ সেই পুঁজিৰে মূল নামঘৰভাগি নিৰ্মাণ কৰিলোঁ তাৰপিছত এটা নাটঘৰ নিৰ্মাণ কৰিছোঁ খোৱা পানী বিজুলী বাতি বিভিন্ন ধৰণৰ যিখিনি সমস্যা আছিল সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আজি যিখিনি সম্পূৰ্ণ হৈ উঠিছে তেখেতে আহিছে ৰাইজে ইয়াত অপেক্ষা কৰি আছে যাতে তেখেতৰ হাতেৰে আমি নাটঘৰ ভাগিও শুভ উদ্বোধন কৰিব পাৰোঁ আৰু লগতে গোলাঘাট চহৰত এটা ষ্টেডিয়াম আৰু এটা ইনডোৰ ষ্টেডিয়াম তেখেতে আমাক পুঁজি দিছিলে সেই দুটাও তেখেতে উদ্বোধন কৰিবলৈ আমাৰ ওচৰলৈ আহিব হয় আজি গোলাঘাট জিলাৰ ঐতিহাসিক শ্ৰী আঠখেলীয়া নামঘৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি উপস্থিত হ'বহি আমি আঠখেলীয়া নামঘৰ খেলুৱা তথা অঞ্চলবাসী ৰাইজে তেখেতক আমি আদৰণি জনাইছোঁ তেখেত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আৰু লগতে আজি মুখ্যমন্ত্ৰী মহোদয়ে আজি 2 বছৰ আগতে আজি 5 কোটি টকা আমাৰ ইয়াত অনুদান আগবঢ়াইছিলে তাই কিছু সংখ্যক টকাৰে আমাৰ বিভিন্ন কাম কাজ উন্নয়নমূলক কাম কাজ তেখেতৰ চৰকাৰৰ পক্ষই মানে নিৰ্মাণ কৰি উলিয়াইছে তাৰ এটা অংশ হিচাপে আজি আমাৰ যি নাটঘৰ ভাগ নতুন ৰূপত সজাই পৰাই তুলিছে তেখেতে সেই নাটঘৰ ভাগ উদ্বোধন কৰিব আৰু লগতে তেখেতে আমাৰ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই ইতিমধ্যে অৰ্চন কৰিছে চাকি বন্তি জ্বলাই তেখেতে ভগৱানৰ পৰা আশীৰ্বাদ ল'ব তাৰপিছতে আমাৰ নামঘৰৰ উন্নয়নৰ যিখিনি কাম কাজ তেখেতৰ টকাৰে আগবঢ়াইছিলে তেখেতলোকৰ চৰকাৰৰ টকাৰে সেই কাম কাজবিলাক কেনেধৰণে কি হ'ল মানে তেখেতে এবাৰ পৰিদৰ্শন কৰি পিনে তাৰপৰা ইয়াৰ পৰা মানে বিদায় ল'ব তেখেতৰ লগত আমি জানিব পৰা মতে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী আহিব বুলি জানিব পাৰিছোঁ মাননীয় অতুল বৰাদেৱ জয়ন্ত মল্ল বৰুৱাদেৱ আৰু লগতে কেইবাজনো আৰু মন্ত্ৰী আহিব বুলি আমি জানিব পৰা গৈছে মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক